অবস্তু মানে হৈছে যিবিলাক বস্তু বিনাশী, এইবিলাকক অবস্তু বুলি কোৱা হৈছে। যিবিলাক বস্তু অশ্বাশ্বত সেইবিলাকক কোৱা হৈছে অবস্তু। অৰ্থাৎ আমাৰ এইটো শৰীৰ অবস্তু, এই সংসাৰখন অবস্তু, ধন সম্পদ অবস্তু, আনহে নালাগে এই সৃষ্টিখনো এদিন ধ্বংস হ'ব, ইও এটা অবস্তু, ইয়াৰো এটা বয়স আছে, বয়সৰ যেতিয়া সময় আহিব ইও ধ্বংস হৈ গুচি যাব। গতিকে এই সমস্তখিনি কি অবস্তু, কিন্তু এই অবস্তুবিলাকক ঢাকি পেলাই অবস্তুবিলাকক দেখুৱাই বস্তুবিলাকক ঢাকি ৰাখিছে বুলি কৈছে। এতিয়া বস্তু কোনবিলাক? বস্তু হৈছে সেইটোৱে পৰম সত্য, যিটো পৰম সত্য হৈছে প্ৰভু ভগৱন্ত কৃষ্ণ, সেইটোৱে হৈছে বস্তু। প্ৰভু ভগৱন্তৰ নাম, সেইটোৱে হৈছে বস্তু। একমাত্ৰ ভকতি, প্ৰভু ভগৱন্তৰ গুণনাম, সেইটোৱে হৈছে বস্তু। এই বস্তুটোৰ কিন্তু কোনো কালে বিনাশ নাই। ইয়াক আমি ইহজনমতো ব্যৱহাৰ কৰিব পাৰোঁ আৰু মৰিলেও লগত আমি কিন্তু সংস্কাৰ হিচাপে লৈ যাব পাৰোঁ।